হেল্ল' ভিউৱাৰ্ছ নমস্কাৰ, আসসালামু আলাইকুম। আজি মই এটি বিশেষ আইনৰ ওপৰত কথা পাতিব বিচাৰিছোঁ। আজি বৰ্তমান পৰিৱেশত দেখা গৈ আছে অসমত বিশেষকৈ যে 2026 যেতিয়া নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত যদি কংগ্ৰেছ চৰকাৰ আহে, গৌৰৱ গগৈ লেড গভৰ্ণমেণ্ট যদি হয়, আমাৰ মুছলিম মানুহৰ কি বেনিফিট হ'ব, কি লাভ হ'ব, এই বিষয়ে অলপ জানিব বিচাৰিছোঁ। প্ৰথম কথাটো আমি জানিব লাগিব যে ইণ্ডিয়াত এটা আইন আছে। এই আইনখনৰ নাম হৈছে দি এণ্টি ডিফেকশ্যন ল। এই ল'ৰ বিষয়ে অলপ জানি ল'লেহে আমি গম পাম যে কংগ্ৰেছ চৰকাৰ আহিলে মুছলমান MLA থকা স্বত্বত কিবা লাভ হ'ব নে নাই। যিহেতু আমি জানো অসমত বৰ্তমান 22খন আসন আছে, মুছলিম মেজৰিটি এৰিয়া, ডমিনেটিং এৰিয়া, সমষ্টি। এইখিনি সমষ্টি ধৰি ল'লোঁ, 22খন সমষ্টিৰ ভিতৰত 22খন সমষ্টিয়ে মুছলিম কেণ্ডিডেট কংগ্ৰেছৰ জিকি পেলাই আহি গ'ল, আৰু বাকী নিয়াৰ এবাউট আদাৰ আপাৰ আছাম, বৰাক ভেলীৰ পৰা লৈ গ'লে অসমত গৈ পেলাই এখন কংগ্ৰেছ চৰকাৰ 26 আমি ছাপ'জ দেখা পালোঁ। ছাপ'জ ইন কেছ যদি তেনেকুৱা হয় যে অসমত কংগ্ৰেছ চৰকাৰ আহি গ'ল, মুছলিমৰ কি বেনিফিট হ'ব, এই বিষয়ে আমি জানিব লাগিব। আমাৰ যিটো মানুহৰ জনা দৰকাৰ যে এণ্টি ডিফেকশ্যন ল'টো এনেকুৱা বস্তু, যিটো ল'ৰ কথা মতে যদি কোনোবা দলৰ MLA যদি কোনো দলৰ বিৰোধিতা কৰে, সেই ল'ৰ মতে একৰ্ডিং টু দি ল অফ এণ্টি ডিফেকশ্যন ল, সেই MLA জনক ডিছকুৱালিফিকেশ্যন কৰাৰ কাৰণে স্পীকাৰক তেওঁলোকে এটা লিখিত প্ৰতিবেদন দি পেলাই তেওঁক MLA জনক পাৰ্টিৰ পৰা ডিছকুৱালিফাই কৰি পেলাই নিউলি আকৌ ৰি-ইলেকশ্যন কৰি পেলাই MLAটোক গুচাই দিয়া হয়। তেনেকুৱা ধৰণৰ ল এতিয়া দেখা গ'ল। ছাপ'জ যেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আহিব, এই কংগ্ৰেছ গভৰ্ণমেণ্ট অহাৰ পিছত তেওঁলোকৰ কংগ্ৰেছ চৰকাৰৰ লগত কেবিনেট থাকিব। এই কেবিনেটে যিটো ডিচিশ্যন ল'ব, কেবিনেটত থাকিব কাৰণে কিমান হয়তো 10ৰ পৰা 12জন মন্ত্ৰী থাকিব। এই মন্ত্ৰী 15-12জন মন্ত্ৰী মিলি পেলাই তেওঁলোকে কেবিনেটত যিকোনো ডিচিশ্যন যেতিয়া ল'ব, ছাপ'জ সেই ডিচিশ্যনটো এনেকুৱা আহিল যেনেকুৱা আমাৰ মাইনৰিটি এৰিয়াৰ MLA যেনে গোৱালপাৰা, ধুবুৰী, বৰপেটা, বঙাইগাঁও, কৰিমগঞ্জ, মৰিগাঁও, এইবিলাক মাইনৰিটি MLAৰ এগেইনষ্ট হৈ আছে, লছ হৈ আছে। কনষ্টিটুৱেঞ্চিত তেওঁলোকৰ যোনবিলাকে ভোটাৰে ভোট দিছে তেওঁলোকৰ এগেইনষ্টত গৈ আছে। লাইক ফৰ এক্সাম্পল, ইভিকশ্যনলৈ যদি কোনো বিল আহি যায়, বা ডিভোটাৰলৈ কোনোবা বিল আনে চৰকাৰে, বা ডিটেনশ্যন কেম্পলৈ কোনো বিল আনে, বা মুছলিমৰ ওপৰৰ লাইভলিহুডৰ ওপৰত কোনো বিল আনে, ছাপ'জ তেনেকুৱা দেখা গ'ল যে কিবা এটা আইন আহিছে, সেই আইনটোৰ মুছলিম মানুহৰ বা মুছলিম কমিউনিটিৰ ক্ষতি হ'ব বুলি আমাৰ কংগ্ৰেছৰ মুছলিম MLA গম পাই আছে, কিন্তু তথাপিও তেওঁলোকে এছেম্বলিৰ ভিতৰত এইটো বিৰোধ কৰিব নোৱাৰিব। তেওঁলোকে বিৰোধ কৰিবও নোৱাৰিব, তেওঁলোকে ভোট দিব লাগিব সেই বিলৰ ওপৰত। সেইকাৰণে বিগত দিনত যেতিয়া কংগ্ৰেছৰ 15 বছৰ চৰকাৰ আছিলে, তৰুণ গগৈৰ চৰকাৰ আছিলে, সেই সময়ত মুছলিম মিনিষ্টাৰ 4-5জনকৈ আছিল। ছিদ্দিক আহমেদ, ডক্টৰ নজৰুল ইছলাম, ৰকিবুল হুছেইন, চেঙাৰ বিধায়ক আছিলে, MLA আছিল আপোনাৰ শুকুৰ আলী আহমেদ, চাউথ চম্বাৰ MLA আছিল ৱাজিদ আলী চৌধুৰী। এনেকুৱা ধৰণৰ বহু মুছলিম মিনিষ্টাৰ আছিলে কংগ্ৰেছ চৰকাৰত, কিন্তু তেওঁলোকে মুছলিমৰ বিৰোধ যেতিয়া যিকোনো বিল বা আইন আনে তেওঁলোক বিৰোধ কৰিব পৰা নাই, অথচ পাৰ্টিৰ হুইপো মানি পেলাই চলোৱাৰ পিছত তেওঁলোকে বিলৰ বিৰোধ কৰিব নোৱাৰে। যে যদি পাৰ্টিৰ যদি বিল এখন বিৰোধ কৰিব নোৱাৰে, মুছলিমৰ হিতত এখন কথা ক'ব নোৱাৰে, মুছলিমৰ বিপক্ষে কিবা বিল আহিলে প্ৰতিবাদ কৰিব নোৱাৰে, তেনেহ'লে কংগ্ৰেছৰ চৰকাৰ আহিলে মুছলমানৰ কি বেনিফিট হ'ব? বেনিফিটো হ'ব, আৰু বেছিকৈ ডিটেনশ্যন কেম্প হ'ব, আৰু বেছিকৈ ডিভোটাৰ হ'ব, আৰু বেছি হাৰাশাস্তি হ'ব। যি বিগত দিনত তৰুণ গগৈ চৰকাৰে যি কৰিছিলে সেই তাতকৈ আৰু বেছিকৈ ক্ষতিগ্ৰস্ত হ'ব মুছলমান কমিউনিটিখন। আমি বুজা উচিত, আমি জানা উচিত। আমি আমি আইন কানুন একো নজনাকৈ আমি একদম পাগল হৈ গৈছোঁ। একেবাৰে কংগ্ৰেছ চৰকাৰ আহিলে মুছলমানৰ একেবাৰে গোটেই সমস্যা সমাধান হৈ যাব, কোনো সমস্যাই